এই মুহূৰ্তত ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছো বিগ ব্ৰেকিং নিউজ। এইবাৰ কৰ্মচাৰীসকলৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহিছে। আশা অংগনবাড়ী ৰন্ধনকৰ্মীসকলৰ দৰমহা বৃদ্ধিৰ ডাঙৰ খবৰ আহিছে। লগতে শিক্ষক আৰু আন কৰ্মচাৰী সংগঠনৰ ফালৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ দিছে। সবিশেষ জানিবৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ আশা কৰ্মী, মধ্যাহ্ন ভোজনৰ কৰ্মী আৰু অংগনবাড়ী কৰ্মীসকলৰ দৰমহা বৃদ্ধি সন্দৰ্ভত গুৰুত্বপূৰ্ণ আপডেট আহিছে। যে কৰ্মীসকলৰ দৰমহা বৃদ্ধিৰ বিষয়টো নিশ্চিত কৰিবৰ বাবে ৰাজ্য চৰকাৰে এখন কেবিনেট উপসমিতি গঠন কৰি দিছিল। আৰু এই কমিটিখনত আছিলে মাননীয় বিত্তমন্ত্ৰী অজন্তা নেওগ, লগতে সতীৰ্থ মন্ত্ৰী পীযুষ হাজৰিকা, অশোক সিংহল। আৰু আজি আশাকৰ্মী, মধ্যাহ্ন ভোজনৰ কৰ্মীসকলৰ সমস্যাসমূহৰ ক্ষেত্ৰত গঠন কৰি দিয়া কেবিনেট উপসমিতিৰ বৈঠক অনুষ্ঠিত হৈ গৈছে শেহতীয়াভাৱে। আৰু এই বৈঠকত দৰমহা বৃদ্ধিৰ বিষয়টো লৈ আলোচনা হৈছে। আৰু অতি শীঘ্ৰে আপোনালোকে ভাল খবৰ লাভ কৰিব। আৰু মুখ্যমন্ত্ৰী মহোদয় ইতিমধ্যে জনাইছে যে বাজেটৰ আগে পিছে, অৰ্থাৎ অসম চৰকাৰৰ ৰাজ্যিক বাজেটৰ আগে পিছে আপোনালোকে আশা কৰ্মী, মধ্যাহ্ন ভোজনৰ কৰ্মী, লগতে অংগনবাড়ী কৰ্মীসকলৰ দৰমহা বৃদ্ধিৰ খবৰ লাভ কৰিব। ইপিনে দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ আহিছে। 24 মাৰ্চৰ পৰা দেশজোৰা ধৰ্মঘট। 9টা বেংক কৰ্মচাৰী সন্থাৰ বেংক সংস্থাসমূহে 5 দিনীয়া কৰ্মসপ্তাহ আৰু সকলো পদতে পৰ্যাপ্তভাৱে নিয়োগকে ধৰি তেওঁলোকৰ বিভিন্ন দাবীত অহা 24 মাৰ্চৰ পৰা দুদিনীয়া দেশজোৰা ধৰ্মঘটৰ আহ্বান জনাইছে। এই ধৰ্মঘটৰ আহ্বান জনোৱা 9টা বেংক কৰ্মচাৰী সন্থাৰ উমৈহতীয়া সংস্থা ইউনাইটেড ফৰাম অৱ বেংক ইউনিয়নছে ইয়াৰ উপৰি ৰাজহুৱা খণ্ডৰ বেংকবোৰত কৰ্মৰত ৱৰ্কমেন বিষয়া সঞ্চালকসমূহৰ পদবোৰ পূৰ কৰাৰ দাবী জনাইছে। আৰু UFBUৱে শুক্ৰবাৰে এটা বিবৃতিত কয় যে যথোচিত আলোচনা আৰু বিবেচনাৰ পাছত তেওঁলোকে 24 আৰু 25 মাৰ্চত দুদিনীয়া আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিবলৈ সিদ্ধান্ত লৈছে। তদুপৰি চাকৰিৰ সুৰক্ষালৈ ভাবুকি অনা আন কৰ্মচাৰীসকলৰ মাজত শ্ৰেণীবিভাজন সৃষ্টি কৰা, বিত্তীয় সেৱা বিভাগে শেহতীয়াকৈ কাৰ্য সম্পাদন পৰ্যালোচনা তথা কাৰ্য সম্পাদনৰ সৈতে সম্পৰ্কিত উদগনিমূলক পুৰস্কাৰ সুবিধা সন্দৰ্ভত দিয়া নিৰ্দেশনাও প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাইছে। সন্থাটোৱে অভিযোগ কৰে যে নীতি সন্দৰ্ভত ৰাজহুৱা খণ্ডৰ বেংকৰ DFSৰ মাইক্ৰ' মেনেজমেণ্টে নিৰ্দিষ্ট বোৰ্ডবোৰৰ স্বায়ত্ততাক দুৰ্বল কৰিছে। ইপিনে 10 ফেব্ৰুৱাৰীত মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাৰ প্ৰতিবাদ। 108 মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাৰ পৰা প্ৰতিবাদ কৰিছে যে অনলাইন উপস্থিতিৰ এপ বৰ্জন কৰিব লাগে, যে শেহতীয়াভাৱে তেওঁলোকৰ উপস্থিতিৰ বাবে অনলাইন এপ মুকলি কৰা হৈছিল। আৰু এই সিদ্ধান্তক লৈ কৰ্মচাৰীসকলৰ মাজত দ্বিমত সৃষ্টি হৈছে। আৰু একাংশই ইয়াকে লৈ 10 ফেব্ৰুৱাৰীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব। ইপিনে 17 ফেব্ৰুৱাৰীৰ পৰা ধাৰাবাহিক আন্দোলনৰ হুংকাৰ দিছে সন্মিলিত টিউটৰ মঞ্চই। টিউটৰৰ আবেদন নিবেদন অনুনয় বিনয়লৈ ভূক্ষেপ নাই চৰকাৰৰ। অহা 17 ফেব্ৰুৱাৰীৰ পৰা ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সদৌ অসম সন্মিলিত টিউটৰ মঞ্চই। টিউটৰ মঞ্চই যোৱা 26 ডিচেম্বৰ 2024 তাৰিখে দিছপুৰ চলো আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিছিল। আৰু উক্ত দিনটোতে শিক্ষামন্ত্ৰীৰ আমন্ত্ৰণত হোৱা আলোচনাত টিউটৰসকলৰ দাবীসমূহ আগন্তুক বিধানসভাৰ বাজেটৰ পূৰ্বেই সমাধান হ'ব বুলি কৈছিল। কিন্তু বৰ্তমানলৈকে সমাধান নোহোৱাত তেওঁলোকে 17 ফেব্ৰুৱাৰীৰ পৰা প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব আৰু 15 ফেব্ৰুৱাৰী সময়সীমা বান্ধি দিছে। ইয়াৰ ভিতৰত তেওঁলোকৰ দাবীসমূহ পূৰণৰ বাবে আহ্বান জনাইছে। ইপিনে সদৌ অসম প্ৰাথমিক শিক্ষক সন্মিলনীয়ে গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে। কেবিনেট সিদ্ধান্ত 1.5 বছৰ পাছতো সৃষ্টি নহ'ল প্ৰধান শিক্ষকৰ পদ। শিক্ষামন্ত্ৰীলৈ সন্মিলনীয়ে পত্ৰ প্ৰেৰণ কৰিছে, কেইবাটাও দাবী উত্থাপন কৰিছে। লগতে বিষয়টো সন্দৰ্ভত মুখ্যমন্ত্ৰীৰো হস্তক্ষেপৰ দাবী কৰিছে। অন্যথা পুনৰ সংগ্ৰামত নমাৰ হুংকাৰ দিছে। আৰু এই আছিল এই ভিডিঅ'টোত। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।